দেশত আজি গদি মিডিয়াৰ ইমান দুৰৱস্থা কিয়? সকলোতে জনতাই বিশেষকৈ যুৱ প্ৰজন্মই এইসমূহ গদি মিডিয়াক প্ৰত্যাখ্যান কৰিছে আৰু যেনেদৰে পহু খেদা দিছে সকলোতে, হয়তো চাই এনেকুৱা লাগিছে যেন এয়া আৰম্ভণিহে মাত্ৰ। যি মিডিয়াক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়, যি মিডিয়াই নিজৰ দায়িত্ব নিৰপেক্ষভাৱে পালন কৰিব লাগিছিলে আৰু সেই মিডিয়াই ইমান দিনে দীৰ্ঘদিনে তেওঁলোকৰ দায়িত্ব নিৰপেক্ষভাৱে পালন কৰা নাই, যাৰ বাবে জনতাৰ আস্থা হেৰুৱাইছে। আজি যি মিডিয়াৰ প্ৰশ্ন হ'ব লাগিছিলে, চিভিল ড্ৰেছত হাতত লাঠি লৈ এইসকল গুণ্ডা বাহিনী কোন হয়? আজি মিডিয়াৰ প্ৰশ্ন হ'ব লাগিছিলে পুলিচৰ ইউনিফৰ্মত, ৰেপিড একশ্যন ফ'ৰ্চৰ ইউনিফৰ্মত নেম প্লেট যিটো বেজ সেইটো কিয় নাই? আজি মিডিয়াৰ প্ৰশ্ন হ'ব লাগিছিলে যে যি চৰকাৰৰ দিনত বেটি পঢ়াও বেটি বাচাও বুলি শ্লোগান দিয়া হয়, সেই চৰকাৰৰ দিনত ছোৱালীৰ পিছফালে কওঁতে লাজ লাগে প্ৰাইভেট পাৰ্টছত পুলিচে লাঠি সোমাই দিয়ে, পুলিচে ছোৱালীৰ গাত হাত দিয়ে, চৰ সোধায়। আজি এনেবোৰ প্ৰশ্ন হ'ব লাগিছিলে, কিন্তু তেওঁলোকে প্ৰশ্ন কৰিছে কি? আজি তেওঁলোক চৰকাৰক ৰক্ষণাবেক্ষণ দিয়াতহে ব্যস্ত। আজি জনতাৰ ভয়েচ হ'ব লাগিছিলে, যুৱ প্ৰজন্মৰ কণ্ঠ হৈ থিয় দিব লাগিছিলে। আজি এই যুৱ প্ৰজন্মৰ সমানে সমানে আজি চৰকাৰৰ বাবে প্ৰত্যাহ্বান হ'ব লাগিছিলে। আজি এই মিডিয়া মুখ্য ভূমিকা পালন কৰিব লাগিছিলে। আজি মিডিয়া প্ৰেছাৰ নাই, যাৰ বাবে চৰকাৰ চুপচাপ বহি আছে। আজি এটা কথা বহুত মনত পৰিছে, এষাৰি উক্তি, আব্ৰাহাম লিংকনৰ বিখ্যাত উক্তি, আমাৰ অটল বিহাৰী বাজপেয়ীজীয়ে প্ৰায়ে তেখেতৰ ভাষণত উল্লেখ কৰিছিল যে কিছু মানুহক কিছুদিনৰ বাবে বুৰ্বক বনাই ৰাখিব পাৰি বা কিছু মানুহক চিৰদিনৰ বাবে বুৰ্বক বনাই ৰাখিব পাৰি, কিন্তু সকলো মানুহকে চিৰদিনৰ বাবে বুৰ্বক বনাই ৰাখিব নোৱাৰি। আজি যেন গদি মিডিয়াৰ ক্ষেত্ৰত সেই কথাবোৰ আখৰে আখৰে প্ৰতিফলিত হৈছে।